সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি মই ওলাইছোঁ আমাৰ গাঁৱৰ বিহু দলটোৰ লগত হুঁচৰি গাবলৈ, আৰু ওলাই মই আহি প্ৰথমতে বৰ্তাৰ ঘৰত সোমালোহি। তাত চাহ তাহ খাই আমি ওলালোঁ বিহু মাৰিবলৈ বুলি। আৰু এয়া হৈছে আমাৰ জোনবাই। সম্বন্ধত নবৌ হয় যদিও মই কিন্তু জোনবাই বুলিহে মাতোঁ। আৰু তাৰ পৰাই আমি চিধা আহিলোঁ হুঁচৰি মাৰিবলৈ। আৰু এইফালে আমাৰ গাঁৱৰ নবৌসকলে নাচি আছে। আজি হুঁচৰি গোৱাৰ শেষৰ দিন, সেইবাবে মানুহবোৰ অলপ কম। ইয়াৰ আগৰ কেইদিন আহিব পৰা নাছিলোঁ বাবে আজি শেষৰ দিনটোতে আহিছোঁ। আৰু এইফালে আমাৰ নাচনী নাচিব লাগে বুলি ফটোৱে মাৰিব আহিছে। ৰঙালী বিহু যেতিয়া মানুহেতো ৰং ধেমালি কৰিবই নহয় জানো। আপোনালোকৰ পিছে বিহু কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবচোন। ইঘৰ সিঘৰকৈ আমি কেইবাঘৰো মানুহৰ ঘৰত হুঁচৰি গালোঁ, আৰু এনেকৈ ৰাতি প্ৰায় 12টামান বাজিলে। ইমান দেৰি নাচি থকাৰ পিছতো আমাৰ নাচনীসকলৰ ভাগৰ লগাই নাই। দেখিছে আমাৰ গাভৰু নাচনীসকলে নাচিয়ে আছে। আৰু তাৰপাছত আমি আমাৰ হুঁচৰি ভাগ শেষ কৰি ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰলৈ আহি মায়ে বাঢ়ি থোৱা ভাতকেইটা খাই শুই থাকিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থকা সকলে ফ'ল' কৰিব। বাই বাই।